সোণাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নি নিৰ্বাপক বাহিনীৰ অগ্নি নিৰ্বাপন সোণাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে সোণাৰী ৰাজহুৱা খেলপথাৰৰ ষ্টেডিয়ামৰ তলৰ শ্যাম ফাষ্ট ফুড দোকানখনত থকা চিলিণ্ডাৰ সৌভাগ্যক্ৰমে বিস্ফোৰণ নোহোৱাত কথমপি প্ৰাণ ৰক্ষা হয় হোটেলখনত থকা লোকসকলৰ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও বহু সামগ্ৰী নষ্ট হয় ঘটনাস্থলীত সোণাৰী আৰক্ষী উপস্থিত হয় ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় গতিকে জুই লাগিল বুলি ক'লে মই বস্তা পানী তিয়াই মানে ঢাকিলোঁ কিন্তু তথাপিতো নুমালে তাৰপিছত ফায়াৰ ব্ৰিগেডলৈ ফোন কৰা হ'ল ফোন কৰাৰ পাছত আৰু তেওঁলোক আহি এতিয়া কিবা ক্ষয়ক্ষতি মানে এতিয়ালৈ ক'ব সোমাবই পৰা নাই আপোনাৰ কিচেন হোটেলৰ কিচেন কি নাম হোটেলখন হোটেলখন শ্যাম হোটেল শ্যাম হোটেল ন মানে এবাৰ ৰক্ষা পৰিলে ভাল বিপদৰ ৰক্ষা পৰিলোঁ মই কেনেবাকৈ যদি বাছ থৈ যায় নেকি বুলি মই চিলিণ্ডাৰ সেইটো মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য নৰ্থইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক